আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিছে। বিশেষকৈ আমাৰ বিদ্যালয়বিলাকলৈ আমাৰ যিহেতু গুণোৎসৱ হ'বলৈ গৈ আছে 2025 চনৰ যিখিনি গুণোৎসৱ হ'ব, সেই গুণোৎসৱটো কিমানটা পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব আৰু কি ধৰণে অনুষ্ঠিত হ'ব বা সেই গুণোৎসৱৰ কাৰণে অসম চৰকাৰ কি ধৰণে প্ৰিপেৰেশ্যন কৰিছে সেই বিষয়ে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আজি শ্বেয়াৰ কৰিছে। নিশ্চয়কৈ মই আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰা আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ ফেচবুক পেজত সেইখিনি শ্বেয়াৰ কৰিছে। ইয়াত লিখিছে, ৰাইজৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ উৎস সাধনৰ নিৰল প্ৰচেষ্টাৰ অংশস্বৰূপে আমি অহা 6 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে গুণোৎসৱ 2025 আৰম্ভ কৰিম। নিশ্চয় আপোনালোকে হয়তো গমেই পাইছে যে অহা 6 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে গুণোৎসৱ 2025 আৰম্ভ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। বিশেষকৈ আমাৰ 6 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু সেইখিনি 8 ফেব্ৰুৱাৰীলৈকে চলিব 2025 চনৰ যিখিনি গুণোৎসৱ। আৰু মুঠ কিমানখন বিদ্যালয়ে তাত অংশগ্ৰহণ কৰিব বা কিমানখন বিদ্যালয়ত সেই গুণোৎসৱ অনুষ্ঠিত হ'ব সেইখিনিও ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে মুঠ 44,094খন বিদ্যালয় 3টা পৰ্যায়ত অনুষ্ঠিত গুণোৎসৱ 2025 উপলক্ষে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এটি গুণোৎসৱ মোবাইল এপ আৰু গুণোৎসৱ পৰ্টেল মুকলি কৰে। নিশ্চয়কৈ ইয়াত আপোনালোকে হয়তো গম পাইছে আগন্তুক 2025 চনৰ যিখিনি গুণোৎসৱ হ'বলৈ গৈ আছে সেই গুণোৎসৱৰ কাৰণে গুণোৎসৱ মোবাইল এপ আৰু গুণোৎসৱ পৰ্টেল দুটাকৈ মুকলি কৰিছে বুলি ইয়াত শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে আজি। আৰু সেই পৰ্টেল দুটা মুকলি কৰিছে আৰু সেই পৰ্টেল দুটাৰ জৰিয়তে হয়তো গুণোৎসৱৰ যিমানবিলাক হয়তো কাম হ'ব এই কামখিনি তাতে হয়তো এই গুণোৎসৱ মোবাইল এপ আৰু গুণোৎসৱ পৰ্টেলৰ যোগেদি হয়তো সম্পন্ন কৰা হ'ব। আৰু সেয়া আমাৰ 2025 চনত কিমানখন বিদ্যালয়ত সেই গুণোৎসৱ অনুষ্ঠিত কৰিব সেইখিনি সংখ্যা দিছে আপোনাৰ 44,094খন বিদ্যালয়ত সেই 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব 6 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে। আৰু সেই গুণোৎসৱত বিশেষকৈ এইবাৰ গুণোৎসৱ যিখিনি হ'ব সেই গুণোৎসৱৰ এটা গুৰুত্বপূৰ্ণ এপ এটা মুকলি কৰিছে, যিটো গুণোৎসৱ মোবাইল এপ আৰু গুণোৎসৱ পৰ্টেল বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোডৰ সুবিধা থকা সেই এপটো বহি মূল্যায়নৰ সকলো ইউনিফৰ্মকৈ মূল্যায়নকে ধৰি সকলো পৰ্যবেক্ষণ প্ৰতিবেদনো অন্তৰ্ভুক্ত হ'ব। আৰু ইয়াৰ লগতে পৰ্টেলত গুণোৎসৱৰ বিগত বছৰৰ পৰ্যবেক্ষণ প্ৰতিবেদন উপলব্ধ হ'ব। আৰু শিক্ষাৰ মান মূল্যায়নৰ কাৰ্যসূচী গুণোৎসৱ দ্ৰুত আৰু স্বচ্ছভাৱে পৰিচালনাৰ দিশত সেই ডিজিটেল প্ৰক্ৰিয়াটো সহায় কৰিব বুলি আমি আশাবাদী। নিশ্চয়কৈ ইয়াত উল্লেখ কৰিছে যে গুগল প্লে ষ্ট'ৰৰ জৰিয়তে তাত আৰু সেই গুণোৎসৱৰ যিখিনি পৰ্টেল আছে সেইখিনি গুগল প্লে ষ্ট'ৰত ডাউনলোড কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেই এপত কি সেই এপত সুবিধা পাব সেইখিনি কোৱা হৈছে। সেই এপত মানে বহি মূল্যায়নকে আদি কৰি ইউনিফৰ্মৰ সকলো মূল্যায়ন ধৰি সকলো পৰ্যবেক্ষণ বা প্ৰতিবেদন অন্তৰ্ভুক্ত কৰা হৈছে বুলি কৈছে। আৰু ইয়াৰ লগতে গুণোৎসৱ বিগত বছৰৰ পৰ্যবেক্ষণৰ প্ৰতিবেদনত উপলব্ধ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। আৰু এই ডিজিটেল পৰ্টেলৰ প্ৰক্ৰিয়াৰ জৰিয়তে স্বচ্ছভাৱে সেই গুণোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে। সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ পইণ্ট। আমাৰ যিহেতু গুণোৎসৱ আহি আছে 2025 6 জানুৱাৰীৰ পৰা আপোনাৰ 8 ফেব্ৰুৱাৰীলৈকে 3টা পৰ্যায়ত সেই গুণোৎসৱ অনুষ্ঠিত হ'ব। আৰু প্ৰতিখন বিদ্যালয় এতিয়া হয়তো আমাৰ প্ৰতিখন বিদ্যালয় সাজু হৈছে সেই গুণোৎসৱ আদৰিবৰ কাৰণে, যিহেতু 6 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে সেই গুণোৎসৱ হ'ব। আৰু সেইখিনি হয়তো আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে ইয়াত যিহেতু এইবাৰ গুণোৎসৱ মোবাইল এপ আৰু গুণোৎসৱ পৰ্টেল দুটাকৈ মুকলি কৰা হৈছে, সেইখিনি হয়তো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। আৰু সেই এপ দুটাতে আমাৰ বহি মূল্যায়নকে ধৰি ইউনিফৰ্মৰ মূল্যায়নকো তাতেই আপোনাৰ পৰ্যবেক্ষণৰ প্ৰতিবেদন অন্তৰ্ভুক্ত কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেইকাৰণে প্ৰতিগৰাকী বিদ্যালয় হয়তো আমাৰ সেই আগন্তুক গুণোৎসৱ আদৰিবৰ কাৰণে তেখেতসকলে হয়তো সাজু হৈছে। আৰু সেইকাৰণে প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আইকম।